আমাৰ সমাজত এনে একাংশ ছাত্ৰ ছাত্ৰী আছে যি জীৱনলৈ অহা সকলো ধৰণৰ সমস্যা সকলো ধৰণৰ অভাৱ অনাটন নেওচিও স্থিতপ্ৰজ্ঞ হৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে। জীৱনলৈ অহা বিভিন্ন ধৰণৰ বাধাৰ প্ৰাচীৰ নেওচিও এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰা 6গৰাকী ছাত্ৰ ছাত্ৰীক যোৱাকালি টিয়ক ব্লাড বেংকৰ ফালৰ পৰা শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা হয়। খবৰ 24x7 কাৰ্যালয়ত টিয়ক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ এনে 6গৰাকী ছাত্ৰ ছাত্ৰীক একোটাকৈ স্কুল বেগ 6খনকৈ বহী আৰু এটা কলমৰে তেখেতসকলৰ শৈক্ষিক ক্ষেত্ৰত কিছু সহায় হোৱাকৈ উপহাৰ হিচাপে আগবঢ়োৱা হয়। লগতে তেওঁলোকৰ নতুন শিক্ষা জীৱনলৈ অফুৰন্ত শুভকামনা জনোৱা হয়। অনুষ্ঠানত টিয়ক ব্লাড বেংকৰ বহু কেইগৰাকী সদস্যা উপস্থিত থাকে। তোমালোকক টিয়ক ব্লাড বেংকৰ তৰফৰ পৰা সম্ভাষণ জনাইছো, আদৰণি জনাইছো, নতুন বছৰৰ ওলগ জনাইছো। নতুন শিক্ষা বৰ্ষলৈ তোমালোক আগবাঢ়ি গৈছা। তোমালোক বৰ্তমান নিজৰ ঘৰৰ ভিতৰৰ পৰা চোতালখনলৈ ওলাইছা। চোতালখন মানে হাইস্কুল শেষান্ত পৰীক্ষাটো পাছ কৰিলে মানুহে সদায় চোতালখনলৈ ওলাই বুলি আমি ধাৰণা কৰোঁ। কিয়নো চোতালখন ওলোৱাৰ লগে লগে তোমাৰ চোতাললৈ যেনেকৈ মানুহ আহে সুধিবলৈ তুমি পাছ কৰিলা নেকি? হয়, পাছ কৰিলো। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰতো হাইস্কুল শেষান্ত পৰীক্ষা পাছ কৰা মানে তুমি বিশেষ কিবা নোহোৱা। হায়াৰ ছেকেণ্ডেৰীটো হৈছে পদূলিমুখ। হায়াৰ ছেকেণ্ডেৰীটো যেতিয়া পদূলিমুখলৈ ওলাবা তেতিয়া ৰাস্তা পাবা। তুমি সোঁফালে যোৱা নে বাওঁফালে যোৱা। চোতালখনত তোমাৰ ৰাস্তা নাই, তুমি পদূলিলৈ ওলাবই লাগিব। সেই পদূলিলৈ ওলোৱাৰ তোমালোকৰ এইটো প্ৰথম খোজ। এই খোজটোতে আমি আশীৰ্বাদ কৰিছো আজি ব্লাড বেংকৰ তৰফৰ পৰা। তোমালোক আগবাঢ়ি যোৱা আৰু পদূলি মুখটোৰ পৰা যাতে তোমালোক আগবাঢ়ি গৈ জীৱনটো সুন্দৰ কৰিব পাৰা তাৰে আমি সকলোৱে আজি কামনা কৰিছো, আশীৰ্বাদ কৰিছো। এই তোমালোকক নিমন্ত্ৰণ কৰিলো ইয়ালৈ। আমি বিশেষ তোমালোকক কিবা দি উদগনি যোগাম বুলি নহয়। তোমালোকৰ মুখকেইখন চাম আমি। তোমালোকৰ প্ৰতিশ্ৰুতি আমাৰ কাষত তোমালোকৰ থাকিব লাগিব যে আমি হয় এই যে টিয়ক ব্লাড বেংকৰ মানুহবিলাকে আমাৰ কাৰণে চিন্তা কৰিছে আৰু আমিও নিশ্চয় সেই তেওঁলোকৰ আশীৰ্বাদ শিৰত লৈ আমি আমাৰ জীৱনটো আগবঢ়াই নিব লাগিব। এই প্ৰতিশ্ৰুতিটো তোমালোকে আমাক মুখেৰে নিদিলেও তোমালোকে হৃদয়েৰে নিজকে নিজে দিয়া। নিজৰ পিতৃ মাতৃৰ মুখকেইখন মনলৈ আনিবা আৰু নিজৰ অঞ্চলটোৰ নিজৰ বিদ্যালয়খন তোমালোকৰ সন্মুখত ৰাখি তোমালোক আগবাঢ়ি যাবা বুলি আশা কৰি আজিৰ কাৰ্যসূচীখিনি আমি সফল ৰূপায়ণ কৰিবৰ বাবে আমি আগবাঢ়িছো। তোমালোকক আমি বিশেষ কিবা দিব বিচৰা নাই, মাত্ৰ তোমালোকক এয়া এটা মাত্ৰ অনুপ্ৰেৰণা, এটা মাত্ৰ উদগনিমূলক মন্তব্যহে। সেয়ে বিশেষ মই ক'বলৈ নাযাওঁ। আজিৰ এই কাৰ্যসূচীটো 2025 বৰ্ষৰ টিয়ক ব্লাড বেংকৰ মানুহে মানুহৰ বাবে যি আমাৰ হেঁপাহ, এই হেঁপাহৰ আজিৰ প্ৰথম কাৰ্যসূচীটি সফলভাৱে মই উদ্বোধনী কৰিলো বুলি মই ঘোষণা কৰিছো। আৰু ইয়াৰ পাছত এই কাৰ্যসূচীক আগবঢ়াই নিবৰ বাবে মই স্মৃতি পিয়ালাহন, ৰূপা বৰা, আমাৰ যিসকল সদস্য আছে সকলোকে ইয়াৰ ৰূপায়ণ কৰিবৰ বাবে মই অনুৰোধ জনালো।